কৰ্ম ছাত্ৰ-ছাত্ৰীসকল আজি মই BA সেকেণ্ড সেমিষ্টাৰৰ এনভাইৰনমেণ্টেল সায়েন্সৰ যিখন VSC পেপাৰ হয় আৰ্ট সায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালসৰি সেই পেপাৰখনৰ এটা ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ আজি তোমালোকক প্ৰথমে ইউনিট 2 কেইটামান কোৱেশ্চন এনসাৰ ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুইটা মিডিয়ামতে দিবলৈ লৈছোঁ তোমালোকে চাবাচোন আৰু অলৰেডি কিন্তু এই পেপাৰখনৰ ভিডিঅ' মই আগতে বনাই থৈছোঁ তোমালোকে যদি সাৰ্চ কৰা পাবাই ইউনিট ওয়াইজ কিন্তু মই আগতেই যোৱা বছৰে মই এই পেপাৰখনৰ কমপ্লিট ভিডিঅ' বনোৱা আছে গতিকে তোমালোকে চাবাচোন আজি মই তোমালোকক এনভাইৰনমেণ্টেল সায়েন্সৰ যেটো প্ৰথম ইউনিট নেচাৰ স্কোপ এণ্ড ইম্পৰ্টেন্স অফ এনভাইৰনমেণ্ট সায়েন্স ক্লাইমেট চেঞ্জ কজ এণ্ড সোশিয়েল ইম্পেক্ট এডাপ্টেশ্যন সাষ্টেইনেবল ডেভেলপমেণ্ট এণ্ড লিভিং সেই ইউনিটটোৰ যিখিনি আছে তাৰ ভিতৰত মই প্ৰথম 1.1ৰ যিটা টপিক সেই টপিক কেইটা লৈ পিনি তোমালোকৰ মাজত কুৱেশ্যন কেইটামান লৈ আহিছোঁ এইকেইটা চাবাচোন প্ৰথমে ইউনিটটোৰ পৰা হ'বলগীয়া এক নম্বৰীয়া কুৱেশ্যন হ'ব পাৰে যে পৰিৱেশ বুলিলে কি বুজা হোৱাট ডু ইউ মিন বাই এনভাইৰনমেণ্ট গতিকে এক নম্বৰৰ কাৰণে আমি খুব সহজ সৰল ভাষাত আমি এনেকৈ লিখিব পাৰোঁ যে অতি সহজ সৰল ভাষাত আৰু চমুকৈ ক'বলৈ গ'লে পৰিৱেশ হ'ল কোনো এটা জীৱৰ নতুবা কোনো এক নিৰ্দিষ্ট স্থানত থকা জীৱসমূহৰ চৌপাশ নতুবা কেওপাশ দ্য এনভাইৰনমেণ্ট ৰেফাৰ্ছ টু দ্য সাৰাউণ্ডিং অৰ কণ্ডিশ্যন ইন হুইচ এন অৰ্গেনিজম লিভছ অৰ অপাৰেটছ অক্সফৰ্ড ডিকশ্যনেৰী মতে দ্য এনভাইৰনমেণ্ট ইজ দ্য সাৰাউণ্ডিংছ অৰ কণ্ডিশ্যনছ ইন হুইচ এ পাৰ্চন এনিমেলছ অৰ প্লেণ্ট লিভছ অৰ অপাৰেটছ গতিকে সিম্পল ওয়াৰ্ডছত তোমালোকে এনেকৈ লিখিব পাৰা আৰু বহুত কিতাপত বহুত ডেফিনেশ্যন দিয়া আছে যিবোৰ ডেফিনেশ্যনেই তোমালোকে উজু পোৱা হেতুৱে লিখিবা খালি ইন জেনেৰেলি আমি এনভাইৰনমেণ্ট বুলি ক'লে আমি এনেধৰণে সংজ্ঞাটো দিব পাৰোঁ তাৰ পাছত তোমালোকৰ ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন আহিব পাৰে বা পৰিৱেশ বিজ্ঞানৰ পৰিসৰ উল্লেখ কৰা বা পৰিৱেশ বিজ্ঞানৰ হোৱাট ইজ দ্য স্কোপ অফ এনভাইৰনমেণ্টেল সায়েন্স এইটো তোমালোকৰ 3 নম্বৰ 4 নম্বৰ মানৰ কুৱেশ্যন হ'ব পাৰে মাৰ্কছ আহিব পাৰে গতিকে মই পইণ্টখিনি দি দিছোঁ যদি যিমানে মাৰ্কছটো বেছি হয় সিমানে ডিটেইলছ লিখিবা মাত্ৰ ইয়াৰ স্কোপ কেইটা কি সেইখিনি মই দিছোঁ যে যিহেতু পৰিৱেশ বিজ্ঞানৰ পৰিসৰ অতি বিশাল গতিকে ইয়াৰ ভিতৰত আমি মানুহ আৰু পৰিৱেশৰ সম্পৰ্ক ৰিলেশ্যনশ্বিপ বিটুইন মেন এণ্ড এনভাইৰনমেণ্ট পৰিৱেশ সম্পদ আৰু ইয়াৰ সংৰক্ষণ আৰু পৰিচালনা নেচাৰেল ৰিচোৰ্চেছ এণ্ড দেয়াৰ কনজাৰভেশ্যন এণ্ড মেনেজমেণ্ট সামাজিক সম্বন্ধীয় আলোচ্য বিষয় আৰু পৰিৱেশ আৰু ছ'চিয়েল ইছ্যুজ এণ্ড এনভাইৰনমেণ্ট সম্পদসমূহৰ প্ৰবাহ আৰু অৱশিষ্ট ফ্ল' অফ ৰিচোৰ্চ এণ্ড ৰেচিডুৱেলছ কল্যাণ অৰ্থনীতি ৱেলফেয়াৰ ইকনমিক্স আৰু এনভাইৰনমেণ্টেল পলিউশ্যন এণ্ড কণ্ট্ৰল বহনক্ষম উন্নয়ন এই গোটেই বস্তুখিনি পৰিৱেশ অধ্যয়নৰ ভিতৰত পৰে বা পৰিৱেশ বিজ্ঞানৰ পৰিসৰৰ ভিতৰত পৰে এইখিনি তোমালোকে লিখিব পাৰা তাৰ পাছত হ'বলগীয়া এটা কুৱেশ্যন হ'ব পাৰে যে পৰিৱেশক প্ৰভাৱ পেলোৱা কাৰকসমূহ কি গতিকে প্ৰভাৱ পেলোৱা কাৰকসমূহ ভৌগোলিক কাৰক জলবায়ু কাৰক জৈৱিক কাৰক এই কাৰকখিনিৰ বিষয়ে মই অকণমান বহলাই লিখি দিছোঁ গতিকে বিভিন্ন এনভাইৰনমেণ্টেলৰ কিতাপ আছে অলৰেডি মই তোমালোকৰ চিলেবাছ ৱাইজ কোনখিনি কিতাপ তোমালোকে ল'বা তাৰ ৰেফাৰেঞ্চ বুকৰো মই ভিডিঅ' অলৰেডি দিলোঁ তোমালোকে চাব পাৰা যদি কিতাপ কিনা নাই এতিয়া কোনখন কিতাপ ভাল পোৱা তোমালোকে চুজ কৰি বজাৰত নিজে চিলেক্ট কৰি চাব পাৰা তাৰ পাছত আহিব পাৰে যে পৰিৱেশৰ উপাদানসমূহ কি পৰিৱেশৰ মেইন উপাদান 3টা ভাগত ভাগ কৰা হৈছে ক'বাত তোমালোকে 2টা বুলিও পাবা গতিকে একো কথা নাই আমি সাধাৰণতে 3টা বুলিয়ে যদি ভাগ কৰিলোঁ তেতিয়াহ'লে এটা জৈৱিক উপাদান আৰু এটা অজৈৱিক উপাদান আৰু আনটো হৈছে শক্তিৰ উপাদান এতিয়া জৈৱিক উপাদানটোক আমি বায়'টিক কম্পোনেণ্ট আৰু অজৈৱিকটোক আমি এবায়'টিক আৰু এনাৰ্জি কম্পোনেণ্টছ বুলি ক'ব পাৰোঁ গতিকে এইকেইটা তোমালোকে ডিটেইলছ কিতাপত পাবা সেইখিনি তোমালোকে চাবা তাৰ পাছত আহিব পাৰে যে পৰিৱেশ অধ্যয়নৰ উদ্দেশ্যসমূহৰ উল্লেখ কৰা যে পৰিৱেশ বিজ্ঞানৰ মেইন উদ্দেশ্যসমূহ কি জনসাধাৰণত পৰিৱেশ আৰু পৰিৱেশৰ মাজত জড়িত সমস্যাসমূহ সম্পৰ্কে সজাগতা অনা জনসাধাৰণৰ পৰিৱেশ সম্পৰ্কীয় অভিজ্ঞতা আৰু উপলব্ধি সঞ্চাৰ কৰা যাতে পৰিৱেশ আৰু ইয়াৰ লগত জড়িত সমস্যাসমূহ বুজি উঠা যিহেতু এতিয়া পৰিৱেশৰ সমস্যাটো খুব জটিল হৈ পৰিছে তোমালোকে দেখিছা বতৰৰ পৰিৱৰ্তনৰ কেনেকুৱা ধৰণৰ হৈছে গতিকে পৰিৱেশৰ জ্ঞানটো সকলোৰে খুব প্ৰয়োজন যাৰ কাৰণে পৰিৱেশ বিজ্ঞান অধ্যয়নটো তোমালোকক বিষয় হিচাপে পঢ়িবলৈ দিয়া হৈছে গতিকে এইখিনি আমাৰ উদ্দেশ্য মই বহলাই গোটেইখিনি পঢ়ি নাথাকোঁ 6 নম্বৰ যেটো কোৱেশ্চন দিছো যে পৰিৱেশ অধ্যয়নৰ গুৰুত্ব আৰু উল্লেখ কৰা বা ইম্পৰ্টেন্স অফ এনভাইৰনমেণ্টেল সায়েন্স গতিকে ইম্পৰ্টেন্স অফ এনভাইৰনমেণ্টেল সায়েন্স বুলি ক'লে তোমালোকৰ এইটো অকমান দীঘলীয়া কোৱেশ্চন হ'ব 4 নম্বৰ 5 নম্বৰ কাৰণে মই ইংলিছ মিডিয়াম অসমীয়া মিডিয়াম দুইটাই লিখিয়ে দিছোঁ মই লাইন বাই লাইন গোটেইখিনি পঢ়ি দিয়া নাই তোমালোকে নিজে পঢ়ি লৈ লিখি ল'বা পৰিৱেশ সম্পৰ্কীয় জ্ঞানৰ জৰিয়তে পৰিৱেশ সম্বন্ধে থকা মানুহৰ দৃষ্টিভংগী বহল কৰিব পাৰি পৰিৱেশ অধ্যয়নৰ সহায়ত পৰিৱেশৰ অৱনতিৰ প্ৰতি জনসাধাৰণৰ সজাগ বৃদ্ধি হ'ব পাৰে যেটো এতিয়াও বহুত মানুহ পৰিৱেশৰ প্ৰতি সজাগ নহয় যে যধে মধে গছ কাটি দিয়ে গছ কটাৰ ফলত কেনেকুৱা ধৰণৰ মানুহৰ বিপদ হৈছে বা জলবায়ু কেনেকুৱা পৰিৱৰ্তন হৈছে এতিয়াও বহুত মানুহ তাৰ পৰা
অজ্ঞ হৈ আছে সেইকাৰণে পৰিৱেশ অধ্যয়নৰ আমাৰ যিটো উদ্দেশ্য বা মানে ইম্পৰ্টেঞ্চ বহুত বেছি গতিকে পৰিৱেশ অধ্যয়নটো সকলোৱে জনা উচিত আৰু পৰিৱেশ অধ্যয়নৰ বিষয়ে বা পৰিৱেশৰ বিষয়ে আমি পঢ়িব লাগে ঠিক একেধৰণে মই ইংলিছতো দি দিছোঁ ইম্পৰ্টেঞ্চ অফ এনভাইৰমেণ্টেল চায়েন্স আৰ মেইন ইম্পৰ্টেঞ্চ ডিউ টু ৰেপিড ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এনভাইৰমেণ্টেল ইছ্যুজ আৰ দ্য ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ যিহেতু খুব ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱাৰ ফলত আমাৰ এফালে যেনেকৈ উন্নয়ন হৈছে কিন্তু আনফালে কি হৈছে এনভাইৰমেণ্টেলি আমাৰ বহুত ডেমেজ হৈছে বহুত ক্ষেত্ৰতে আমাৰ প্ৰব্লেম হৈছে নিড ফৰ এন অল্টাৰনেটিভ চলিউশ্যন নিড ফৰ এন ৱাইজ প্লেনিং অফ ডেভেলপমেণ্ট ইছ্যুজ গতিকে আমাৰ ডেভেলপমেণ্টৰ কামো কৰিব লাগিব গছ গছনি কাটি আমি ইণ্ডাষ্ট্ৰিও বনাব লাগিব আৰু ইণ্ডাষ্ট্ৰি কটাৰ বনোৱাৰ কাৰণে আমি যিখিনি গছ গছনি কাটিলোঁ সেই গছ গছনিবোৰ কেনেকৈ আমি সংৰক্ষণ কৰিব লাগিব সেই কথাখিনিও আমি জানিব লাগিব আৰু সেইখিনিকে তোমালোকে থুলমূলকৈ লিখি ৰাখিবা যিহেতু চব কিতাপতে ভালকৈ আছে মই তোমালোকক অলপ আইডিয়া হওক বুলি অলপ থুলমূলকৈ তোমালোকক আভাস দিছোঁ আৰু ইয়াৰ পাছতো তোমালোকক এই বুকখনৰ যিকোনো এটা টপিকৰ বিষয়ে তোমালোকে যিটোৱে কনফিউজন থাকে মোক জনাবা মই তোমালোকক চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে যেটো মই কৈছোঁ যে অলৰেডি মই এই পেপাৰখনৰ কমপ্লিট ভিডিঅ' বনোৱা আছে তোমালোকে চাবা যদিও নোপোৱা মই পুনৰ আকৌ ভিডিঅ'খিনি দিয়ে থাকিম মাজে মাজে গতিকে যিটো ইউনিটৰ ওপৰতে বা যিটো টপিকৰ ওপৰতে কনফিউজন থাকে মোক জনাবা মই তোমালোকক চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে ধন্যবাদ